নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱে অসম বন বিভাগৰ এটা চাকৰি ল'ম বুলি ভাবি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আজি এইটো ভিডিঅ'ত আপোনাক জনাম যে অসম বন বিভাগৰ যি ফৰেষ্ট গাৰ্ড, AFPF, ড্ৰাইভাৰ কনষ্টেবল আৰু গেম ৱাচাৰ পদ আছে তাৰ যিটো লিখিত পৰীক্ষা হয় সেই লিখিত পৰীক্ষাৰ বাবে আপোনালোকে ৰিজনিঙৰ কোনকেইটা পাৰ্ট পঢ়িব লাগে এই ভিডিঅ'টো গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই দিব। এতিয়া আপোনালোকৰ যি বহুদিনীয়া অপেক্ষা সেই অপেক্ষা অন্ত কৰি অসম বন বিভাগৰ ফালৰ পৰা বহুখিনি নতুন পদ মুকলি হৈছে। তাৰে ভিতৰত আছে আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল। এতিয়া আপোনালোকৰ যিটো ফৰেষ্টাৰ গ্ৰেড 1 বাদ দি আপোনালোকৰ ফৰেষ্ট গাৰ্ড, AFPF, গেম ৱাচাৰ, ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল পদ আছে। তাৰ ভিতৰত যিটো লিখিত পৰীক্ষা হয় সেই পৰীক্ষা এটাই হয়। এতিয়া আপোনালোকৰ যিটো লিখিত পৰীক্ষা হয় সেই লিখিত পৰীক্ষাটোৰ আপোনালোকৰ 4টা ভাগত ভাগ কৰি দিয়ে। আপোনালোকৰ তাত আহে প্ৰথম GK, তাৰপিছত আপোনালোকৰ মেথছ, ইংলিছ আৰু ৰিজনিং। এতিয়া আপোনালোকে ৰিজনিঙৰ কোনকেইটা টপিক পঢ়িব লাগিব আপোনালোকক মই ভালদৰে বুজাই দিছোঁ। আপোনালোকে এতিয়া বহুতে এটা ভুল কৰে, সেইটো হৈছে যে তেওঁলোকে ইউটিউবত ৰিজনিং বুলি চাৰ্চ কৰে আৰু যিখিনি ভিডিঅ' ওলায় সেইখিনি তেওঁলোকে চাই থাকে। আপোনালোকে তেনেকৈ ৰিজনিংটো আপুনি পঢ়ে নাইবা আপুনি ৰিজনিঙৰ যিসমূহ আপুনি ট্ৰিক্সসমূহ চায় তেতিয়া আপোনালোকৰ যিটো পৰীক্ষা সেই পৰীক্ষাত পাজল লাগিব পাৰে। গতিকে আপোনালোকে ৰিজনিং যেতিয়া কৰি চাব তেতিয়া আপোনালোকে কনচেপ্ট ৱাইজত ক্লিয়াৰ হ'ব লাগিব। আপোনালোকৰ কোনকেইটা কনচেপ্ট পঢ়িব প্ৰথম চাই লওক। আপোনালোকে প্ৰথম পঢ়িব লজিকেল ৰিজনিং, তাৰপিছত আপোনালোকে পঢ়িব এথমেটিক ৰিজনিং, ডাটা ইণ্টাৰপ্ৰিটেশ্যন, এনালজি, তাৰপৰা আপোনালোকে চাব ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং, ডাইৰেকশ্যন টেষ্ট, তাৰপৰা প্ৰব্লেম সলভিং, ৰিলেশ্যনশ্বিপ, পাজুল, এলফাবেট ৰিজনিং, এথমেটিকেল ৰিজনিং, কোডিং ডিকোডিং, ডাটা এনালাইচিছ, ফিগাৰেল এনালাইচিছ, ক্লক ডিগ্ৰী ৰিজনিং আৰু কেলেণ্ডাৰ ৰিজনিং। মই আকৌ কৈছোঁ আপোনালোকে এইকেইটা পাৰিলে নোট কৰি যাব নাইবা মই আপোনালোকক লাষ্টত দেখাই দিম। লজিকেল ৰিজনিং, এথমেটিক ৰিজনিং, ডাটা ইণ্টাৰপ্ৰিটেশ্যন, এনালজি, ভাৰ্বেল এণ্ড নন ভাৰ্বেল ৰিজনিং, ডাইৰেকশ্যন টেষ্ট, প্ৰব্লেম সলভিং, ৰিলেশ্যনশ্বিপ, পাজুল, এলফাবেট ৰিজনিং, এথমেটিক ৰিজনিং, কোডিং ডিকোডিং, ডাটা এনালাইচিছ, ফিগাৰেল এনালাইচিছ, ক্লক ডিগ্ৰী ৰিজনিং আৰু কেলেণ্ডাৰ ৰিজনিং। আপোনালোকক মই এতিয়া যিকেইটা টপিক ক'লোঁ সেই টপিককেইটা আপোনালোকে যেতিয়া কোনোবা এখন কিতাপ ল'ব নাইবা আপোনালোকে যেতিয়া ইউটিউবত চাব তেতিয়া এই টপিকটো ইউটিউবত ডাইৰেক্ট চাৰ্চ কৰিব যে লজিকেল ৰিজনিং, নাইবা আপোনালোকে চাৰ্চ কৰিব কেলেণ্ডাৰ ৰিজনিং। এতিয়া কেলেণ্ডাৰ ৰিজনিং বুলি কোৱাৰ লগে লগে আপোনালোকৰ ঢেৰ ভিডিঅ' আহি যায়, সেই ভিডিঅ'খিনি নাচাব। আপোনালোকে প্ৰথম যিটো কনচেপ্ট সেই কনচেপ্টটো ভালদৰে ক্লিয়াৰ কৰিব বা লজিকেল ৰিজনিঙৰ ক্ষেত্ৰত যিটো কনচেপ্ট সেই কনচেপ্টটো ক্লিয়াৰ কৰিব। তাৰপিছত আপোনালোকৰ যেনেকুৱাই নহওক আপুনি সেই সকলোখিনি ক্লিয়াৰ কৰিব। কিন্তু আপোনালোকে লজিকেল ৰিজনিঙৰ এটা আপুনি নিয়ম চালে, তাৰপৰা আপোনালোকে কোডিং ডিকোডিঙৰ এটা চালে, তাৰপিছত আপুনি যদি চাই কেলেণ্ডাৰ ৰিজনিঙৰ এটা চায় তেতিয়া আপোনালোকৰ খেলিমেলি হ'ব। গতিকে আপোনালোকে যেতিয়া ইউটিউবত চাৰ্চ কৰিব তেতিয়া আপোনালোকে লজিকেল ৰিজনিং বুলি চাৰ্চ কৰিব, ডাইৰেক্ট লজিকেল ৰিজনিঙৰ যিখিনি আপোনাৰ টিপছ আহে সেইখিনি ভালদৰে শিকি ল'ব আৰু আপোনালোকে যিসমূহ শ্বৰ্ট টিপছ আছে সেইখিনি শিকিব। তাৰপিছত বহুতে মোক সুধি থাকে ৰিজনিঙৰ বাবে কি কিতাপ ল'ব লাগে। এতিয়া ৰিজনিঙৰ বাবে আপোনালোকে RS আগৰৱাল ছাৰৰ এখন ভাল কিতাপ হয়, মই স্ক্ৰীণত দি দিছোঁ, আপোনালোকে কিতাপখন ল'ব পাৰে। আপোনালোকৰ এই কিতাপখন বহুত ধুনীয়াকৈ আছে, আপোনালোকে RS আগৰৱাল ছাৰৰ এই কিতাপখন লওক, তাত আপোনালোকৰ বহুত ধুনীয়াকৈ আছে। আৰু মই যিকেইটা টপিক ক'লোঁ আপোনালোকে সেই টপিককেইটা ভালদৰে চাওক। গোটেই কিতাপখন পঢ়িব নালাগে, মাত্ৰ মই যিকেইটা টপিক কৈছোঁ সেইকেইটা টপিকৰ ওপৰতে বেছি আপোনালোকৰ অসম বন বিভাগৰ যদি পৰীক্ষা হয় পৰীক্ষাত কুৱেশ্যন আহে। গতিকে আপোনালোকে এই টপিককেইটা চাওক, নাইবা আপোনালোকে ইউটিউবত যদি চাৰ্চ কৰে তেন্তে আপুনি তেনেকৈ চাব। আৰু আপোনালোকে ধৰি লওক এতিয়া কেলেণ্ডাৰ ৰিজনিং বুলি চাৰ্চ কৰিলে আপুনি প্ৰথম ভিডিঅ'টো চালে যে আপুনি হয়তো নিজে অনুমান কৰিব পাৰিব যে এইখিনি ইমান ঠিক লগা নাই, গতিকে আপুনি বেলেগ এটা ভিডিঅ' চাব পাৰে। আপোনালোকৰ যিটোকে আহে সেইটোকে নাচাব, আপুনি 3-4টা ভিডিঅ' প্ৰথমতে চাব আৰু যিটো আপোনাৰ একেবাৰে ভাল হয় সেই ভিডিঅ'টো চাব। আপোনালোকে কৰাখিনি পক্ষত যদি যিসমূহ হিন্দী আপোনালোকে চাব, হিন্দী আপোনালোকৰ বহুতকেইটা চেনেল আছে তাত ধুনীয়াকৈ বুজায়। আপোনালোকৰ ধৰি লওক যিসমূহ ৰিজনিং সেইখিনি আপোনালোকৰ ধুনীয়াকৈ বুজায়। যেনে আপোনালোকৰ ইমৰান ছাৰ মেথছ বুলি যিটো ইউটিউব চেনেল আছে তাত বহুত ধুনীয়াকৈ এই ৰিজনিংসমূহ বুজোৱা আছে, মই সেইখিনিৰ পৰা চাইছিলোঁ। আৰু আপোনালোকে RS আগৰৱাল ছাৰৰ যিখন ৰিজনিং কিতাপ হয় সেই কিতাপখন লৈ লওক, আপোনালোকৰ বহুতখিনি সুবিধা হ'ব। ধন্যবাদ।